Guys, welcome back to my channel. Shehri karone uthilu etia khoa loa korim. Mor nohoy thanda thanda lagi ase. Aru randa bara hoi goise. Torkari to gorom dilu. Begena torkari khabo. Hi guys, etia he uthilu hek rati khai loi namaz pori hui goisilu. Aru etia 10টা মান বাজে রোজাৰ মা চলি আছে সেই কাৰণে অলপ দেৰি কৈ উঠিলো আৰু নহয় হেক ৰাতি মোৰ অলপ মানে ঠাণ্ডা ঠাণ্ডা লাগিছে সেই কাৰণে কাহি বাটি ধোৱা নাই একো কাম কৰা নাই আহক দেখাই আছো আপোনালোকে ব্লগটো হেকলৈকে চাব আৰু জনে জনে মোৰ চেনেলটো নতুন চাই আছে আনু লাইফষ্টাইল অফিচিয়াল প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আশা কৰিছো হেকলৈকে চাব তেনেহলে আহক দেখাই আছো কি কি কাম কৰিব লগা আছে বিস্তা দুটা তুলি লৈছো ঘৰটো ঝাৰু দি লৈছো আৰু পাকঘৰৰ কাম একো কৰা নাই কাহিবাটি দেখিছেনে একদম বেসিং ভৰ্তি কাহিবাটি আছে অলপখনি দেখাই দিও আপোনালোকক আৰু বুট ছুট বিলাক এতিয়া তিয়াই লম মানে তিয়াই থৈছো হিজাই লম ৰজা ৰাখিনা হৈ উলট পালট হৈ আছে বুটখিনি হিজাই লম হেক ৰাতিয়ে মই তিয়াই থৈ দিও আৰু এই কুছে খেসাৰী ডালি পাটাত বটি লম পকৰাৰ কাৰণে আৰু কি বনাও ইফতাৰি দেখাম বাৰু ব্লগটো হেকলৈকে চাব আৰু বাহিৰত ৰদ দিছে তথাপি নহয় গাত ইমান মানে ৰদটো নালাগে বৰ্তমান ঠাণ্ডা ঠাণ্ডা লাগি আছে যিকি নহয় কাম চাম কৰি আছো আপোনালোকে ব্লগটো চাই থাকক বাটি ধোৱা হৈ গল বুটটো হিজাই ললো ইপিনে ডাঠাটো ভাপ দি লৈছো এতিয়া ডালি বটি আছো মই পকৰাৰ কাৰণে আৰু লৰাই বনাই আছে তৰমুজৰ জুচ গ্ৰাইণ্ডাৰত তৰমুজৰ জুচ বনাই আছে আজি তৰমুজৰ জুচ খাম আৰু গ্ৰাইণ্ডাৰত নহয় ইমান ধুনিয়া হৈছে নহয় পানী চানি একো দিয়া নাই তৰমুজ দিছে আৰু এয়া জুচ হৈ গল দেখিছেনে এখিনি তৰমুজৰ গুটিখিনি আৰু মই ইপিনে ডালি বটি আছো পকৰাৰ কাৰণে তাৰ পিছত ঘৰছৰ ঝাৰু দিম ঝাৰু দিছো মুছিলম মুছি পেলাই গাছা ধুই আহি আছো মাছও আনিছে মাছটোও ধুই লম গাইস পাকঘৰত সোমালো ইফতাৰি বনাবৰ কাৰণে এতিয়া 4টা মান বাজে তথাপি দেৰি হৈ যায় এটা এটা কৈ বনাও জহা চাউল ধুই সুই থৈ দিছো মটন পোলাও বনাম আৰু ইপিনে জলকীয়া পকৰাৰ কাৰণে ৰেডি শেডি কৰি থৈ দিছো এইবিলাকটো আগবেলাই কৰি থৈছো আজি নহয় আৰু এটা বেলেগ বস্তু বনাম চিটৈ পিঠা বনাম তাৰ কাৰণে গ্ৰাইণ্ডাৰত পেষ্ট কৰি লম অলপ পানী সহকাৰে দি দিম গ্ৰাইণ্ডাৰত বেছি পানী দিলে গেলগেলিয়া হ'ব অলপখিনি পানী দি একদম পেষ্ট কৰি লম চিটৈ পিঠা বনাম কাৰণ ডেইলি ডেইলি একে একে ইফতাৰি খাই ভাল নলগা হৈছে অলপ বেলেগ বনাও আৰু যি কি নহওক আপোনালোকে ব্লগটো চাই থাকক মই এতিয়া ষ্টাৰ্ট কৰো আৰু মোবাইলটো চাৰ্জ নাই নহয় কেদিনমান ধৰি আবেলি সময় চাৰ্জটো শেষ হয় এতিয়া চাৰ্জ দিও বুট ভাজা হৈ গল মটন পোলাও বনাই আছো মটনটো নহয় আগত মই হুচাল দি লৈছো 5টা মান মিঠাতেল দি বনাই আছো মিঠাতেল পিয়াজ আদা ৰসুন বাটা জলকীয়া বাটা আৰু গৰম মছলা জিৰাৰ গুৰি গোটে মছলা দি দিছো এতিয়া জহা চাউলখিনি দি দিম হালদি দিয়া নাই নিমখ দিছো পানীখিনি কমিলে জহা চাউলটো দি ভাজি পানী জুখমতে দি হুচেল দি লম 2টা মান হৈ যাব এতিয়া এইখিনি পেষ্ট কৰি লওঁ তাৰ কাৰণে পেষ্ট কৰা হৈ গল পানী দিব নালাগে আৰু পানী জুখমতে দিছিলো এতিয়া বনাম অলপ নিমখ দি দিছো আৰু ইপিনে মটন বনাই আছো আৰু ইপিনে বিৰিয়ানীটো দুটা হুচেল দিলে নমাই দিম ইফতাৰি বনোৱা হৈ গল বুট হৈ গৈছে পকৰা হৈ গৈছে পোলাও এটো মটন পোলাও বিৰিয়ানী নহলে পোলাও এইবিলাক বনাবই লাগে লৰাৰ আৰু ৰনিৰ কাৰণে হিয়তে খাই ভাল পায় ৰজাও ৰাখে নহয় আৰু মৰটো বুট আৰু পকৰা নহলে নহয় যেন ৰজা সম্পূৰ্ণ হোৱা নাই আৰু পিঠাকিটা ভজা হৈ গল এতিয়া উলাই আনিছো আজান দিব আৰু আজি নহয় তৰমুজৰ জুচও বনা হৈছে এতিয়া খাই ললো ইফতাৰি খাই চাহ বনাই আছো চাহৰ লগত আকৌ পিঠা বনালো গৰম গৰম 2টা মান পিঠা এতিয়া পিঠা চাহ খাই কাহিবাটি ধুই আহি আছো গাইস ইফতাৰি কৰিলো ইফতাৰি কৰি নহয় চাহ খালো দুবাৰ মান কাৰণ চাহ নখোৱা পৰ্যন্ত এনাৰ্জি নাহে চাহ খাই অলপ শুই আছিলো এতিয়া আহিছো পাকঘৰত ৰান্ধা বঢ়া কৰিম শেহৰিৰ কাৰণে এনেতো দেখাইছো কি বনাম আহক দেখাই আছো ডাঠাটো মই আগবেলাই ভাপত দি থৈ দিছো দেখিছেনে এতিয়া আলু কাটি ললো আলু দি বনাম আৰু মাছ ফ্ৰাই কৰিম ফ্ৰাই কৰি তৰকাৰী বনাম গোটেইখিনি নহয় অলপ থৈ দিম কাৰণ ইমান খাবলৈ আৰু নাই
সেইকাৰণে মাছৰ জোল হৈ গ'ল দেখিছেনে একদম পাতলা জোল বনাইছোঁ ডাঠা আলু দি মাছটো ফ্ৰাই কৰি লৈছোঁ ৰজাৰ মা নহয় সেইকাৰণে অলপ কম মছলা দিওঁ